নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোকক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে কেমেৰাৰ পিছপেনে থকা এগৰাকী বিশেষ ব্যক্তি তেখেত হৈছে ৰিয়ান শইকীয়া তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ আৰু তোমাক বুলি মই এটো কাৰণে কৈছো বহুত আগৰ পৰা চিনাকি বহুত ভাল ফ্ৰেণ্ড আমি যাৰ কাৰণে এতিয়া তুমি বুলি কৈছো যে আপুনি বুলি ক'লে কমফৰ্ট নাই আৰু মই এনেকে ক'লে বেছি ভাল পাম তো এই যে তুমি ডিৰেক্টৰ মানে আছিলা এটা সময়ত আৰু এতিয়া হে তথাপি হেতু পিছপিনৰ আছিলে কেমেৰা পিছপিনৰ আৰু এতিয়াও তুমি কেমেৰা ড্ৰোন চলোৱাত একদম পুৰা পাকৈত আৰু এতিয়া কেনেকুৱা ধৰণৰ অভিজ্ঞতা তোমাৰ কেনেকুৱা মানে এটা সময়ত মই ফাৰ্স্ট আছিলো মই এক্টিং কৰা আছিলো মই এক্টিংৰ লগত জড়িত মোৰ গোটে ফ্যামিলি এটো লাইনত লগত জড়িত গোটে তাৰছত যে গান এটা কৰিব আহিছিলো মিউজিক ভিডিও মোক এজন ডাইৰেক্টৰে কৈছিলে টেকনিক্যাল লাইনটো বেছি ভাল এক্টিংতকে কিন্তু এইটো কথা মই ৰিচাৰ্চ কৰি চালো আৰু এট দা টাইম হয় কিছু ক্ষেত্ৰত মানে এক্টিংতকে টেকনিক্যাল লাইনটো বেছি ভাল হয় আৰু মোৰ অকমান কেমেৰাৰ প্ৰতিও চখ আছিল তো কেমেৰাৰ প্ৰতি যেতিয়া মোৰ আগ্ৰহটো বেছি হ'ল এট দা মানে লাষ্ট টাইমত মই চইচ কৰিলো ড্ৰোন চলোৱা ড্ৰোন শিকিলো মোৰ কোনো হেৰি লৈ কোনো ইনষ্টিটিউটত মই শিকা নাই নিজে লৈ পেলাই প্ৰেক্টিস কৰি শিকিলো এনেকৈ আৰু চলি আছে এতিয়ালৈকে কিন্তু তুমি যে নিজে শিকিছা কত আনুষ্ঠানিক হিচাপে শিক্ষা লোৱা নাই কিন্তু তাৰ পিছতো তুমি প্ৰবলেম পাইছা নেকি এটো ফাৰ্ষ্টত ইউজ কৰা বস্তুটো সাধাৰণতে সবৰে মানে অলপমান কনফিউজ হয় প্ৰবলেম হয় এই ক্ষেত্ৰত তুমি কেনেকৈ পাইছিলা যে ফাৰ্ষ্টতে তো মই ড্ৰোনখন যেতিয়া কিনিছো ড্ৰোনখন কিনাৰ পিছত মই এনেকা লাগিছে মই এটো নহব আৰু মোৰ দ্বাৰাই বহুত ৰিস্কি হয় কাৰণ বহুত হাইটত ফ্লাই হৈ থাকে তাৰছত চলোৱা কৰিলো এটা সময়ত হেন্ডি হৈ গল মোৰ হাততে লাগি গল এখন যেনেকে চলাব পৰা হলো তাৰছত হেনেকে চলাই ফাৰ্ষ্টৰ টাইমত যেতিয়া শুটিংত কোনবাই মাতে তেতিয়া অকমান কনফিউজ লাগে মানে শটবোৰ লব দিয়ে ক্ৰিটিক্যাল এতিয়া অকমান হেৰি লাগিছিল কিন্তু এতিয়া নাই আৰু এবাৰ কিন্তু তোমাৰ কেমেৰাৰ কাৰণে তুমি ড্ৰোন চলোৱাৰ কাৰণে কোনোবা ভিডিও বেয়া হৈছে বুলি ভাবা নেকি যে মোৰ এটো শট এটা থাকে ন নিজৰ স্যাটিসফ্যাকশন যেটো সেই স্যাটিসফ্যাকশনটো পাইছা মানে কেতিয়াবা কিছুমান ডাইৰেক্টৰৰ ক্ষেত্ৰত এনেকুৱা হয় মই মোৰ ফালৰ পৰা মই কম যে শটটো ভাল লাগা নাই তেও সময় বচাবৰ কাৰণে আৰু কিছু সময়ও হয় পইচাও হয় প্ৰত্যেকটো সেকেন্ডতে শুটিং কৰিলে খৰচ হৈ থাকে তুমিও জানা তো হেনেকুৱা ক্ষেত্ৰত কিছুমান ডাইৰেক্টৰে কৈ দিয়ে যে নাই শটটো ভাল হৈছে এটো শট ৰাখিম আমি হেনেকুৱা কিছুমান বহুত আছে বাৰু নাম নকও এতিয়া কিন্তু সবতকে তোমাৰ ভাল লাগা তুমি কাম কৰাৰ ভিতৰত একদম মানে পুৰা মনত ৰৈ যোৱা কোনটো কাম কৰিছিলা সব মোৰ গুটেই মই কামে ভাল পাম মোৰ নিজৰ কামক আনৰ কামকো মই ৰেসপেক্ট কৰো মই নিজৰ কামকো ৰেসপেক্ট কৰো গুটেখিনি কাম মই ভালে পাওঁ কিন্তু তাৰ ভিতৰত যদি মই কওঁ মোৰ জীৱনৰ সবচে ভাল লগা এটা কাম এটো হৈছে ডিসকভাৰী চেনেলৰ লষ্ট এসেন্স অফ ইন্ডিয়া সিজন 2 হেতু মোৰ জীৱনৰ ভাল কাম মানে যেতিয়া নিজৰ নামটো এটা ইন্টাৰনেশনাল প্ল্যাটফৰ্মত ডিসকভাৰী চেনেল টাইপৰ ঠাইত দেখা পাওঁ তেতিয়া নিজকে প্ৰাউড ফিল হয় আৰু হেতুকে মই ভাল মোৰ শো বুলি ভাবো কিন্তু তাত তুমি যোগাযোগটো কেনেকে তোমাৰ লগত যোগাযোগ হল ইয়াতে মানে আমাৰ বাহিৰৰ পৰা কিছুমান মানুহ থাকে আমাৰ অসমতো তো সেই মানুহৰ থ্ৰৰি হিয়তে আহে আৰু তেওঁলোকক কয় যে ড্ৰোন অপাৰেটৰজন লাগে ভাল হ'ব লাগে মানে ৰিকোয়াৰমেন্ট খিনি দিয়ে ইমান কে ৰিজলিউশনৰ ড্ৰোন থাকিব লাগিব হেখিনি মোৰ তাতে আছিল তো দাদা এজনে মোক ফোন কৰি কৈছিলে ড্ৰোনৰ কাম এটা আছে যাবি নেকি কিন্তু তেওঁ মোক ডিসকভাৰী বুলি কোৱা নাছিলে যেতিয়া গম পাইছো তেতিয়া মই নিজেও চক আৰু তেতিয়া হে শোটোত আহিছিলে সাইৰাজ সাউকাৰ বুলি এজন ডিসকভাৰী ৰেংকাৰ হয় তেওঁ আহিছিলে সো ভালে এটো কোট শুট হৈছে এটো মৌলিংনাং এছিয়াস ক্লিনেষ্ট ভিলেজ তাতে তুমি কনফিউজ হৈ গৈছিলা মানে ফার্স্ট টাইম নেকি ডিসকভাৰী হসাকে হয়নে যেতিয়ালৈকে মোৰ এই শোটোৰ প্ৰমো লোৱা নাছিলে তেতিয়ালৈকে মই শকত আছিল এটো হসাকে ডিসকভাৰী চেনেলৰ হয়নে নহয় তাৰ পিছতো ভাল প্ৰজেক্ট আছিল হিৰো আইএসএল ৰ যেটো এবাৰ নৰ্থ ইষ্টৰ এড আছিল এটো মই কৰিছিলো কিছুমান ভাল কাম আছে আৰু মিনিষ্ট্ৰি লেভেলৰ যিবোৰ কাম থাকে অসমতে হক অসম চৰকাৰৰে হক বা আপোনাৰ এইবোৰ আমি ময়ে কৰি থকা যায় অমৃত বৃক্ষ আন্দোলনকে ধৰি এনেকুৱা বহুত প্ৰজেক্ট আছে একদম মানে পুৰা এতিয়া অসমত তুমি হেনকা নহয় আৰু ড্ৰোন অপাৰেটৰ আছে তেওঁলোকেও ভাল কাম কৰি আছে ময়ো আছো আৰু তাৰ মাজতে এটা
তাৰ মাজতে এটা কিন্তু বহুত নাম তোমাৰে আহি থাকে এইটো হয় নাই চেষ্টা কৰি আছো কিন্তু এই যে তুমি ড্ৰোন অপাৰেটৰ তাৰ আগত এগৰাকী এক্টৰ তাৰ পিছত ডিৰেক্টৰ গোটেইখিনি তোমাৰ লগত আছে কিন্তু এক্টৰ হিচাপে তুমি কি কাম কৰিছা আৰু এক্টৰটো বাদ দি তুমি কেমেৰা মই হেৰি এক্টিং কৰিছিলো মোৰ ফাৰ্ষ্ট ষ্টাৰ্টিং আছিলে দেউতাৰ এখন চিৰিয়েল আছিলে ৰং মিলি হাঁহি বুলি প্ৰণৱজ্যোতি ভৰালী চাগে নাম শুনিছে তেওঁ তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে চন্দ্ৰমুদৈ ডাঙৰীয়া ডাইৰেকশ্যনত আছিলে সেইখনত ফাৰ্ষ্ট এক্টিং মানে এক্টিং কৰিছিলো আৰু নিজৰ প্ৰডাকশ্যনত তাৰপিছত দেউতাৰ চিৰিয়েলত বহুত এক্টিং কৰিলো তাৰপিছত বেলেগৰ চিৰিয়েলত দেউতাৰ কিছুমান ফ্ৰেণ্ড থাকে তেওঁলোকৰ চাইল্ড কেৰেক্টাৰৰ এৰিক মাতে সেইবোৰ কৰিলো তাৰপিছত এবাৰ চাগে ঐ খাপলাটো আহিছিলো আৰু মাঘ ফাগুন চত বুলি এখন চিৰিয়েল আছে সেইখনতো আছিল আৰু মিউজিক ভিডিঅ' কিবা কিবি আছে ৰিচেণ্ট মই শ্বট আছিলো কেইদিনমান আগতে মোক শ্বুটিঙত লৈ গ'ল ড্ৰোন অপাৰেটৰ হিচাপে দীপলিনাবাৰ গান এটাত আলসুৱা প্ৰেম বুলি তো লৈ যাই পেলাই শ্বুটিঙত ক'লে ৰিয়ান তই এক্টিং এটা কৰিব লাগিব তাৰপিছত মানে এক্টিং সৰু সুৰা হ'লে ঠিকে আছে নাচিব হ'লে নোৱাৰো নাচিলে মানে আমাক বহুত বটলা দেখি বেয়া দেখি আৰু ফ্ৰেঙ্কলি কৈছো বটলা দেখি বুলি তো তাৰপিছত তেওঁ মানে লাষ্টত সেইটোৱে হ'ল যিটোলৈকে ভয় আছিলে নাচিব দিলে গানটো ভালে হৈছে বাৰু ভিউজো আছে ভাল ইউটিউবত আছে চাই ল'ব আপোনালোকে কি বুলি কৈছিলে না আলসুৱা প্ৰেম বাই দীপলিনা ডেকা দীপলিনাৰ লগত কাম কৰি তোমাৰ কেনেকুৱা অভিজ্ঞতা দীপলিনাবাৰ লগত মই এইটো গান কৰিলো আৰু তেওঁৰ ৰিসেন্ট বিহু এটা ওলাইছিলে ডাবল ক্যাৰেক্টাৰৰ তেওঁ ডাবল ক্যাৰেক্টাৰ হেতু কৰিছিল ভাল হয় দীপক দাৰ ডাইৰেকশ্যনত কাম কৰিছিল ভাল ভাল হয় তেওঁৰ আৰু তুমি যেহেতু এক্টৰ হিচাপে তোমাৰ নিজৰ অভিজ্ঞতাখিনি শেয়াৰ কৰিলা এটা ডিৰেক্টৰ হিচাপে অলপমান ক'ব লাগে ডাইৰেক্টৰ হিচাপে মই ইমান বেছিও ডাইৰেকশ্যন কৰা নাই এখন দেউতাৰে নে কাৰ আছিলে এখন কিবা চিৰিয়েল আছিলে সেইখনত কৰিছিলো আৰু পংকজ পল্লৱ শৰ্মা বুলি এজন অভিজ্ঞ ডাইৰেক্টৰ আছিলে তেওঁৰ লগত এছিষ্ট ডাইৰেকশ্যনৰ কাম কৰিছিলো মই লিহিৰি বুলি ভিচিডি এখনত আৰু এখন ভিচিডি আছিলে এখন বহুত বছৰ আগতে মোৰ এটা নাম মনত নাই এনেকুৱা কৰিছো কিছুমান কাম ওকে কিন্তু এতিয়া মই তোমাক যেহেতু এক্টৰ ডিৰেক্টৰ আৰু ড্ৰোন অপাৰেটৰ গোটেইকেইটা টেলেণ্ট তোমাৰ লগত জড়িত হৈ আছে তাৰ পিছতো মই তোমাক তোমাৰ অকণমান ব্যক্তিগত জীৱন সুধিব পাৰে এক্টিং যেতিয়া সৰুকালৰ পৰাই কৰিছা কিন্তু তোমাৰ পঢ়া শুনা ক'ত কৰিছা আৰু পঢ়া শুনা মানে শেষ কেতিয়া কৰিছা মই ফাৰ্ষ্ট মোৰ স্কুল হ'ল জ্ঞানাৰ্জন জাতীয় বিদ্যালয় মোৰ ঘৰৰ ওচৰতে আছিলে চিৰাখুন্দি বুলি জাগাটো তাৰপিছত মই কেবি দেউলগুছি হায়াৰ সেকেন্ডাৰী যাৰ যিটোত মন সেইটোত হ'লে ভাল আৰু বেছি বেটাৰ মানে এক্সামৰ সময়তে আৰু শুটিংটো ক'ত ল'ব পাৰি ক'ত সেইটো টাইপৰ ভাবা যায় বেছি ভাল হ'ব সেইটো ধান্দা পঢ়াটোত মানে অলপমান আৰু স্কুলত সেইবোৰে আলোচনা আছিল আমাৰ এই ক্ষেত্ৰত যেহেতু একদম সৰুৰ পৰা চিৰিয়েলত বা এক্টিঙৰ এই জগতখনত তুমি মানে জড়িত তুমি নিজকে কিমান সুখী বুলি অনুভৱ কৰা যেহেতু মানে তোমাৰ বেছি কষ্ট হোৱা নাই ঘৰৰ মানুহৰ এইটো লাইনত আছিলে গোটেইখিনি বৰ্তমান অৱস্থাত মই যিখিনি আজিলৈকে পাইছো ভগৱানৰ কৃপাত পাইছো ৰাইজৰ মৰম পাইছো সবৰে মৰম পাইছো এইটো কাৰণে হৈছে ফেমিলিৰ মৰম পাইছো সপোন পাইছো মই হেপী বুলি ভাবো নিজকে আৰু দিয়ক ভগৱানে মোক বেলেগকো দিয়ক কিন্তু মোকো দিয়ক আৰু যাতে ভাল ভাল কাম কৰিব পাৰো আৰু সেই কাৰণে ৰাইজে মৰম দিলে ভাল লাগে ৰাইজে আশীৰ্বাদ দিলে ভাল লাগে ভাল কাম এটা যেতিয়া ভাল হোৱা বুলি ক'ব সেইটো লৈ ভাল লাগে এই যে অভিনয় জগতত তুমি যেহেতু বেকত থাকা কেমেৰা তথাপি এটা লাইন এটা শব্দ যে অভিনয় জগতত আছা সোমাই তাত বিভিন্ন ধৰণৰ তিতা অভিজ্ঞতা থাকে কেতিয়াবা এইটো বহুত কমন কুৱেশ্যন আৰু কমন হিচাপে আমি জানো যে থিয়েটাৰ জগত বা চিনেমা জগতত মানে পেমেণ্টৰ খেলিমেলি হয় তো এক্টৰৰ ক্ষেত্ৰতে হয় এনে টেকনিচিয়ান মানে টেকনিকেল দিশতো তেনেকুৱা পইচাৰ প্ৰব্লেমটো হয় এইটো লাইনত আপোনাৰ এনেকুৱা এটা ডিপাৰ্টমেণ্ট নাই যিটো ডিপাৰ্টমেণ্টৰ লগত পেমেণ্টৰ খেলিমেলি নহয় মই আজিৰ তাৰিখত যদি মই মোৰ হিচাপ কৰিব যাওঁ প্ৰায় 2ৰ পৰা মোৰ ক্ষেত্ৰত মানে 2ৰ পৰা 2.5 লাখ টকা মোৰ কাৰণে বহুত বেছি আৰু হেনেকুৱা এজন মানুহ আছে যাৰ ওচৰত আজি মই নাম নকওঁ 1 লাখতকৈ বেছি পেমেণ্ট পাব বাকী আছে
এজন মানুহ মিউজিক ভিডিঅ' কৰি পেলাই তো আছে তো সেনেকুৱা কিছুমান এনেকুৱা মানুহ আছে যাৰ পৰা মই পে'মেণ্টটো নলওঁ এইটো কাৰণতে লওঁ এটা টাইমত যে মোৰ ইমাৰ্জেঞ্চি হ'লে আমাৰতো মানে কি হয় চিনেমা লাইনত থকা মানুহৰ যিমান হেভি কাম নকৰে বেলেঞ্চ নাথাকে আপুনি এই মেইনটেইন কৰোঁতে যায় আপোনাক আজি আপুনি কেমেৰা ল'লে কালি আপোনাৰ আৰু এটা কিবা ল'ব মন যাব সেইবোৰ কৰি পিন্ধি মিলি মানে এই ফুৰোঁতে এইবোৰ কৰোঁতে পইচাবোৰ যায় এনেকুৱা কিছুমান মানুহ ৰাখিব লাগে যাৰ পৰা আপুনি পে'মেণ্ট পাব টাইমত পাব পাৰে সেনেকুৱাকৈ মানুহ আছে কিন্তু এনেকুৱা মানুহো আছে যাক সেনেকুৱা চান্স দিলে আপুনি আৰু যিমান পইচা ৰিটাৰ্ণ নাপায় মোৰ ক্ষেত্ৰত হৈছে প্ৰেক্টিকেল হৈছে আৰু এনেকুৱা আছে সেইসকলৰ নাম মানে মাৰ্কেটত চবতকৈ ওপৰত এনেকুৱা মানুহ আছে মানে নাম ক'ব নোৱাৰি মানে এতিয়া নাম ক'ব নোৱাৰো এতিয়া পইচা যদি নোপোৱা আৰু ঘূৰাই নাপালে চাওক একো নাই মই বাৰু নাপাওঁ কিন্তু তেওঁক ভগৱানেতো চাব ন ভগৱানে চাই আছে তেওঁক ওপৰৰ পৰা কোনোবা ফালে যদি তেওঁৰো যাব এই ক্ষেত্ৰত মই আৰু এটা কথা সুধিম যিহেতু তুমি কেমেৰাৰ পিছপিনে আছা এই কেমেৰাৰ সন্মুখত যিমানখিনি কাহিনী ঘটি থাকে সেইটো ঘটনাটো কেৱল মাত্ৰ কেমেৰাৰ ফ্ৰণ্টৰ মানুহেও উপভোগ কৰে নে পিছপিনৰ পৰা সেই বস্তুটো উপভোগ কৰা যায় আমি এনজয় কৰোঁ মানে এনেকুৱা কেতিয়াবা হৈছে নে যে কেমেৰা কৰি থাকোঁতে তুমি সেই চিটুৱেশ্যনটোত মানে ইনভলভ হৈ তুমি কেমেৰা হ'বলৈ পাহৰি গ'লা হৈছে মই এইটো ডকুমেণ্টাৰী এখন সেইটো কিন্তু আমাৰ কোনো মানুহৰ লগত ৰিলেটেড নহয় মই ডকুমেণ্টাৰী এখন কৰিব গৈছিলোঁ হাতীৰ ওপৰত তেওঁ লাষ্ট 5 বছৰমানৰ পৰা হাতীৰ ওপৰত কিবা ৰিচাৰ্চ কৰি আছে তো সেই ডকুমেণ্টাৰীখন কৰিব যাওঁতে এদিন সেইটো কিন্তু মানুহৰ একদম এক্টৰ ৰিলেটেড বস্তু নহয় কোনোবাই শুনিব বেয়াও পাব পাৰে হাতী কেইটামানৰ মোক শ্বট ল'ব দিছিলে পিছফালৰ পৰা ফৰেষ্টৰ মানুহে গুলি চলাই আছিলে আৰু হাতীকেইটা দৌৰি আছিলে মই ড্ৰোনখন চলাই আছোঁ হাতীকেইটাৰ তাৰ কটাৰ বেৰাখন পাৰ কৰি ক্ৰছ কৰি আছে আৰু মই ড্ৰোনখন চলি আছে তেতিয়া মই দেখা পাইছোঁ হাতীৰ পোৱালি এটা আছে পোৱালিটো ৰাস্তাটো ক্ৰছ কৰিব পৰা নাই এতিয়া মই ড্ৰোন চলোৱাত নাই মই ৰিম'টটো থৈছোঁ মাটিত মই শ্বট নলওঁ এতিয়া বেলেগ একো নাই পোৱালি এটা কষ্টত আছে আৰু মই সেইটোক এনজয় কৰি শ্বট এটা লৈ আছোঁ কোনোবাই পিছফালৰ পৰা গুলি ফুটাই আছে তেওঁলোকে মানে সেই তাৰ কটাৰ বেৰাটো ক্ৰছ কৰি আছে সেই চিটুৱেশ্যনটোত মই সোমাই পাইছোঁ এতিয়া যিহেতু তোমাৰ ঘৰৰ মানুহে একদম ষ্টাৰ্টিঙৰ পৰা জড়িত এই ক্ষেত্ৰত কেতিয়াবা সমাজৰ পৰা এগৰাকী ল'ৰা হিচাপে এক্টৰ হিচাপে সমাজৰ পৰা কেতিয়াবা পাইছা নেকি বাধা বিঘিনি যে চিৰিয়েল কৰি ফুৰে বা এক্টৰ নাই মানে মোৰ ফেমিলিত মোৰ গোটেই মই মুছলিম ফেমিলিৰ পৰা বিলং কৰোঁ মোৰ আব্বাও মানে এইটো চিৰিয়েলে কৰি থাকে তো তেওঁ অলৰেডি হজ কৰি আহিছে আমাক কোনো এইবোৰ মানুহে কেতিয়াও চিৰিয়েল নাযাবি এইবোৰ নকয় আমাক এতিয়া যিহেতু তুমি ড্ৰোন অপাৰেটৰ সেই ক্ষেত্ৰত তোমাৰ নেক্সট প্ৰজেক্ট কি হাতত আছে আৰু ফিউচাৰ প্লেনিংটো কেনেকুৱা তোমাৰ নেক্সট প্ৰজেক্ট মোৰ মিউজিক ভিডিঅ'টো আহিয়ে থাকে এই বছৰ কোহিনুৰ থিয়েটাৰৰ আবাহন থিয়েটাৰৰ এটা কোহিনুৰ থিয়েটাৰৰ এটা আৰু ৰাজমুকুট থিয়েটাৰৰ পাপনদাৰ গানটো এই 3টা গান মই কৰা হয় এনেকুৱা মিউজিক ভিডিঅ'টো বহুত আছে কিন্তু চিনেমা বুলিবলৈ এতিয়া কিমান মিনিটৰ হৈছে এতিয়া 15 হেৰি কৰি দিওঁ এতিয়া যিহেতু তোমাৰ ঘৰৰ মানুহে একদম ষ্টাৰ্টিঙৰ পৰা জড়িত এই ক্ষেত্ৰত কেতিয়াবা সমাজৰ পৰা এগৰাকী ল'ৰা হিচাপে এক্টৰ হিচাপে সমাজৰ পৰা কেতিয়াবা পাইছা নেকি বাধা বিঘিনি যে চিৰিয়েল কৰি ফুৰে বা এক্টৰ নাই মানে মোৰ ফেমিলিত মোৰ গোটেই মই মুছলিম ফেমিলিৰ পৰা বিলং কৰোঁ মোৰ আব্বাও মানে এইটো চিৰিয়েলে কৰি থাকে তো তেওঁ অলৰেডি হজ কৰি আহিছে আমাক কোনো এইবোৰ মানুহে কেতিয়াও চিৰিয়েল নাযাবি এইবোৰ নকয় আমাক মানে জানে সেইবোৰ এতিয়া যিহেতু তুমি ড্ৰোন অপাৰেটৰ সেই ক্ষেত্ৰত তোমাৰ নেক্সট প্ৰজেক্ট কি হাতত আছে আৰু ফিউচাৰ প্লেনিংটো কেনেকুৱা তোমাৰ নেক্সট প্ৰজেক্ট মোৰ মিউজিক ভিডিঅ'টো আহিয়ে থাকে এই বছৰ কোহিনুৰ থিয়েটাৰৰ আবাহন থিয়েটাৰৰ এটা কোহিনুৰ থিয়েটাৰৰ এটা আৰু ৰাজমুকুট থিয়েটাৰৰ পাপনদাৰ গানটো এই 3টা গান মই কৰা হয় এনেকুৱা মিউজিক ভিডিঅ'টো বহুত আছে কিন্তু চিনেমা বুলিবলৈ এতিয়া